হেল্ল' গাইজ, এবাৰ কি আপোনালোকে হয়তো নিশ্চয় গম পাইছে, এইখিনি হ'ল এৰী পলুৰ পৰা সূতা তৈয়াৰ হয় আৰু সূতাৰ পৰা ৰিহা কাপোৰ হয়। গতিকে আগৰ এইটো পৰম্পৰা বুলি ক'লেও হয়, মানুহৰ জীৱিকা বুলি ক'লেও হয়। আগৰ আমাৰ আজো ককা আইতাহঁতে কেনিবা ফুৰিবলৈ চাকিবলৈ গ'লে হ'লেও এৰীয়া কাপোৰেৰেই এৰীয়া চেলেংখন গাত ছাটি মাৰি যায় আৰু এৰীয়া সূতাৰে কুৰ্তা বনায়। আৰু মানুহৰ আগতেতো ধৰক লেপ তুলি নাছিলে, ফটা কেঁথা কাপোৰ এনেধৰণে লয় আৰু লগতে এইখন এৰীয়া কাপোৰখন তলতে জাপত লয়। গতিকে অনেক ধৰণৰ এৰী পলুৰ মহত্ব আছে। আৰু যিহেতু আজিকালি এৰাপাতৰ অভাৱ হ'ল, বহুতে মানে এৰী পলু পুহিবলৈকে এৰিলে। তথাপিতো মোৰ এই কামটোৰ প্ৰতি বহুত আগ্ৰহী। গতিকে মানুহে যদি কিছুমান কাম কৰিবলৈ আগ্ৰহ কৰে, গতিকে মানুহে কিবা উপায়ে দুজোপামান হ'লেও, সৰহকৈ নোৱাৰিলে হ'লেও বস্তুটো আমাৰ জীয়াই ৰাখিবৰ কাৰণে 2-4জোপা গছ ৰুই হ'লেও কম পৰিমাণে হ'লেও এৰী পলুকেইটা পুহিব পাৰে। আৰু এৰী পলুকেইটাৰ চাওকচোন, তেওঁলোকে কিমান ধুনীয়াকৈ তেওঁলোকে নিজৰ মতে গছৰ পাতখিলাৰ লগত ধেমালি ধুমুলা কৰি কেনেকৈ তেওঁলোকে আছে চাওকচোন। মোৰ সেইটোৱে বেছিকৈ ভাল লাগে। তেওঁলোকক ৰাতিপুৱা শুই উঠিয়ে বিচনাৰ পৰা নামিয়ে তেওঁলোককেই চাওঁ আৰু গধূলি হ'লেও 10টা বজালৈকে হ'লেও তেওঁলোকক কি কৰিছে কি নাই, খাবলৈ পাতে আছে নে নাই। যদিও এৰাপাত নাথাকে, ৰাতি হ'লেও মই কিবা এটা উপায় কৰি হ'লেও ঘৰৰে পাত দুখিলামান আনি হ'লেও তেওঁলোকক খাবলৈ দিওঁ। আৰু চাওকচোন তেওঁলোকে কিমান সুখ মনে তেওঁলোকে জীয়াই আছে চাওক। আৰু মোৰ যদি এই কামভাগক আপোনালোকে ভাল পায়, গতিকে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এনেকুৱা আপোনালোকৰ ভিডিঅ' দিম, যিখিনি এৰী পলুখিনি যেতিয়া পকি কৰি আজৰি হ'ব, খোলা কেনেকৈ তৈয়াৰ হ'ব আৰু সূতা কেনেকৈ তৈয়াৰ হ'ব, তাৰ পাছত সেইখিনিৰ পৰা আকৌ কেনেকৈ পলুটো পখিলা হ'ব, ডিম পাৰিব, তেনেধৰণে কেনেকৈ হ'ব মই পিছৰ ব্লগত আপোনালোকক দেখুৱাই আছোঁ। ধন্যবাদ।